কাঠৰ টুকুৰাটো স্মৃতি ৰং বুলি শিশুসকলে যাতে লয় বহুত আমাৰ ভাৰতবৰ্ষত মানে বহুত শিশুসকলৰ বা প্ৰত্যেক মানুহৰ কাৰণে তেখেতসকলৰ মহান গুণ আছে। তাৰমানে কি কৰোঁ কণীৰ চেটটো কি এটা চাইড বল এটা চাইড দিছোঁ না গতিকে আমি এটা কণী চুটি লওঁ ধৰি লওক বল চেটটো ভিতৰত দেখি ল'লোঁ আৰু জোঙা চেটটো বাহিৰত দেখি ল'লোঁ আৰু ইফালে কণীটো অলপ ঘূৰি দিলোঁ ডাঙৰ কণীটো অলপ যে কণীটো বল চেটটো ভিতৰত দিশ থাকিব জোঙা চেটটো বাহিৰত দিশ থাকিব ধৰি ল'লোঁ এতিয়া আমি কি কৰিম বেলেগ একো নাই ধুনীয়াকৈ আনে কপি দিছোঁ ইফালতে আনি মানে ইয়াতে গোল কৰিবা তাৰপিছত মাজেৰে এটা চিন দিবা ধুনীয়াকৈ মাছটো আৰু চিন আনি ধুনীয়াকৈ ইয়াৰে ফুল ভিডিঅ' অতি সোনকালে আহিছে আপোনালোকে চাবলৈ নাপাহৰিব আগৰো বিভিন্ন ভিডিঅ' মই ছুটি ভিডিঅ' বনাইছোঁ কিন্তু ফুল ভিডিঅ' দিব পৰা নাই বিভিন্ন অসুবিধাৰ কাৰণে আপোনালোকে যি গম পাইছে মই বিভিন্ন কামত এনেকৈ ব্যস্ত হৈ আছোঁ ব্যস্ততাৰ কাৰণে কাৰণ ভিডিঅ' বনাওঁতে সহজ কিন্তু এডিটিং কৰোঁতে বহুত সময় লাগে বা সেনেকৈ বনাই থৈছোঁ কিন্তু গেলাৰী ভৰ্তি হৈ আছে কিন্তু মানে দিবলৈ সময় মানে জোৰা নাই এই এনেকৈ বিভিন্ন ভিডিঅ' আছে মানে এনে ছুটি ভিডিঅ' দি থৈছোঁ যে ফুল ভিডিঅ' আহি আছে এনেকৈ দিছোঁ মানে লিখি দিছোঁ কিন্তু মই দিব পাৰোঁ তাৰ বাবে দুখিত ক্ষমা কৰিব।